नमस्कार केने आछे बंधुबान्धवসকল এই ভিডিওটো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে আপোনাৰ কাৰণে যদি আপুনি এডিআৰই মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এপ্লাই কৰিছে তেন্তে এই ভিডিওটো আপোনাৰ কাৰণে যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে কাৰণ বন্ধুবান্ধৱসকল এইবাৰ মানে প্ৰিপাৰেচন লেভেলটো বহুত আল্টিমেট হ'ব গৈ আছে বন্ধুবান্ধৱসকল আপোনালোকে স্পষ্টভাৱে আগৰবাৰ কাট অফ ৰেংকটো চাইছিলে কেনেকুৱা মানে কাট অফ মাৰিছিলে এইবাৰটো তাতকে বেছি মাৰিব কাৰণ এইবাৰ প্ৰিপাৰেচন লেভেলটো বন্ধুবান্ধৱসকল কিছুমান ক্যান্ডিডেট আছে দিনে ৰাতি এক কৰি পঢ়ি আছে যদি আপুনি ভাবিছে নাই মই দুইটা মান আসাম হিষ্টৰী পঢ়িলাম দুইটা মান ম্যাথছ কৰিলাম মই পাছ হৈ যাম এইটো আপুনি আশাবাদ দিয়ক কাৰণ এইবাৰ যদি আপোনালোকে প্ৰিপাৰেচন লেভেলটো ভালকে নকৰে 100% ডিসকোয়ালিফাই মাৰিব কাৰণ এইবাৰ আপোনালোকৰ এডমিট ওলোৱাৰ আগে আপোনালোকক কৈ দিব বিচাৰিছে এডমিটৰ ডিটেইলছ কেইটামান আছে শেয়াৰ কৰি দিম বাৰু এবাৰ যেহেতু ভ্যাকেন্সি লেভেলটো আপোনালোকে গম পাইছে সকে থাৰ্ড গ্ৰেডত 4000 টোটাল থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত 7600 পোষ্ট আছে টোটাল ক্যাটেগৰি 1 ক্যাটেগৰি 2 আৰু ক্যাটেগৰি 3 হিচাপে আৰু গ্ৰেড 4 ৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে 5000 পোষ্ট আছে গতে টোটাল 12000 সামথিং পোষ্ট আছিল ওকে 12600 পোষ্ট আছে আৰু এই পোষ্টৰ কাৰণে এনেকুৱা প্ৰিপাৰেচন মাৰি আছে যেনেকুৱা বন্ধুবান্ধৱসকল কিছুমান আছে বহুত আল্টিমেট লেভেল প্ৰিপাৰেচন কৰিছে যদি আপুনি নিজৰ মানে নামটো ৰাখিব যায় তেন্তে এবাৰ আপোনাৰ প্ৰিপাৰেচন লেভেলটো আল্টিমেট হ'ব লাগিব আৰু আপোনাৰ মানে পঢ়াৰ লেভেলটো বহুত মানে ভাল হ'ব লাগিব আপুনি অনলি ফৰ মুখস্থ বিদ্যাৰ ওপৰত ডিপেন্ড কৰিলে নহব বস্তুবোৰ বুজি পেলাই ট্ৰাই কৰিবলৈ চেষ্টা কৰিব মই বাৰে বাৰে কৈছো আপুনি যদি বস্তুবোৰ মুখস্থ কৰে আসাম হিষ্টৰী এ টু জেড মুখস্থ কৰে 100% আপুনি ডিসকোয়ালিফাই মাৰিব কাৰণ বন্ধুসকল এতিয়া মানে প্ৰিপাৰেচন লেভেলটো এনেকুৱা হৈ গৈছে কিছুমান কোৱেশ্চন এতিয়া ফাৰ্ষ্টৰ পৰা দি দিব আসাম হিষ্টৰীৰ পৰা লাষ্টৰ পৰা এনচিএন্ট পিৰিয়ডৰ পৰা আপোনাৰ ফাৰ্ষ্ট পিৰিয়ডলৈ দি দিব জীৱনৰ মানে পিৰিয়ডিক টেবুল হিচাপে মানে বস্তুবোৰ চেঞ্জ হৈ আছে মই এটু কোৱা নাই যে কেমিষ্ট্ৰি পিৰিয়ডিক টেবুলৰ কথা কোৱা নাই আপোনালোকক মানে সিৰিয়াল বেসিসৰ কথা কৈ আছো এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা কম বন্ধুসকল এবাৰ কি হৈছে আপোনালোকৰ বহুতে মানে কোচিং লৈ পেলাই পঢ়িছে এতিয়া বহুত ক্যান্ডিডেট আছে ভয় খাব যে এই ইহঁতেটো কোচিং লৈ আছে আমাৰ কি হ'ব আমি ইমান টেনচনত আমি পাম না নাই আপোনালোকে ভাবকচোন বাৰু যদি আপুনি একো কোচিং নোলোৱাকে কোনো দৰকাৰে নাই আপুনি মাত্ৰ ইউটিউবৰ কেইটামান চেনেল আছে মই কেইটামান চেনেলৰ নাম আৰু আপোনালোকক কৈ দিম সেই চেনেল কেইটা ভিজিট কৰি ধুনীয়াকৈ পঢ়কচোন বাৰু যদি কোৱালিফাই নকৰে আপোনালোকে মোক ক'ব কাৰণ এবাৰ বহুতে কয় কি মই এই কিটা বুক লৈছো মই ইমানটো বুক লৈছো মই 100% কোৱালিফাই কৰিম এইটো আপুনি চান্সে নলব কাৰণ এবাৰ বন্ধুবান্ধৱসকলৰ মানে কাট অফ ৰেংকটো বহুত হাইপাৰ যোৱা চান্স আছে মানে এবাৰ বহুত বেছি ক্যান্ডিডেটে এপ্লাই কৰিছে আৰু এইটো ভ্যাকেন্সি আপোনালোকে যদি একবাৰ পাই লগে আপোনাৰ চাকৰি ফিক্স কাৰণ বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছে ইলেকশ্যন আহিছে আৰু ইলেকশ্যনৰ আগতে ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত ডাইৰেক্ট পোষ্টিং হ'ব গতিকে যদি লব বিচাৰে এনেকুৱা জব এটা তেন্তে বন্ধুসকল প্ৰিপাৰেচন লেভেলটো আল্টিমেট কৰিবই লাগিব আৰু গ্ৰেড 3 কাৰণে সিলেবাস পেটাৰ্নটো মই উলাই ৰাখিছো চাব পাৰিছে আপোনালোকে জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছত কৰি 80+ মানে কোৱেশ্চন সবতকে বেছি আপোনালোকৰ স্কোপ আছে চাব পাৰিছে স্ক্ৰিনত মই দেখাই দিছো জেনাৰেল এৱাৰনেছ আৰু জেনাৰেল নলেজৰ ওপৰত গটিকে বন্ধুসকল মই বাৰে বাৰে কৈছো জেনাৰেল নলেজৰ ওপৰত বেছি ফোকাস কৰক ধৰিলক আপোনাৰ 200 ৰ ভিতৰত ধৰিলক কাট অফ লেভেল ইউআৰ ক্ষেত্ৰত বেছি মাৰিব এসসি আৰু ওবিসি বা আপোনাৰ এসটি ক্ষেত্ৰত অলপ কম হ'ব পাৰে এসটিৰ ক্ষেত্ৰত এসসি ইউআৰ ক্ষেত্ৰত ধৰিলক আপোনালোকে 190 অলপ বেছি হৈ যাব 170 80 ক্ৰস তাতকে কম মানে বহুত কম চান্স আছে কাৰণ এবাৰ মানে প্ৰিপাৰেচন লেভেলটো বহুত আল্টিমেট মাৰি আছে ক্যান্ডিডেট সকলে মই কিছুমান ক্যান্ডিডেটক চাইছো মোৰ লগৰে কেইজনমান আছে এনেকুৱা মানে প্ৰিপাৰেচন কৰিছে দিন ৰাত এক কৰি আছে গতিকে যদি আপোনালোকে নিজৰ নামটো ৰাখিব বিচাৰে তেন্তে প্ৰিপাৰেচন লেভেলটো বঢ়াব লাগিব এনেকুৱা স্লো প্ৰিপাৰেচন একদম নহব মই বাৰে বাৰে কৈছো আপোনালোকে নিজ চকুৰে লাগিলে চাই লব আৰু গ্ৰেড 4 ৰ ক্ষেত্ৰতো বহুতে কব কি গ্ৰেড 4 ৰ চাকৰি মই এটো চুটকিত মই মানে পাস হৈ যাম এইটো নাভাবিব বন্ধুসকল বাৰে বাৰে কৈছো গ্ৰেড 4 ৰ পোষ্ট হলো এবাৰ মানে ক্যান্ডিডেট লেভেলটো বহুত বাঢ়িছে গতিকে আপোনালোকে যদি বিচাৰে এই লাখৰ ভিতৰত যদি এক বহুত লাখ ক্যান্ডিডেটে এপ্লাই কৰিছে ইমান লাখৰ ভিতৰত 12600 মাত্ৰ পোষ্ট আছে যদি লাখৰ ভিতৰত নিজৰ নামটো ৰাখিব বিচাৰে তেন্তে প্ৰিপাৰেচন লেভেলটো আল্টিমেট হ'বই লাগিব আৰু এডমিট আপোনালোকৰ ফেব্ৰুৱাৰীৰ 29 তাৰিখৰ পিছত আহিব গতিকে আপোনালোকৰ উচত আৰু মাত্ৰ এমাহ এটা সময় আছে এই এমাহত যদি পঢ়িব বিচাৰে পঢ়ক নহলে আপুনি ৰিকমেন্ডত মানে এক্সাম দি কোনো লাভ নহব মই বাৰে বাৰে কৈছো এনে আপোনাৰ মানে টকাটোহে খৰচ হ'ব যদি আপুনি বিচাৰে এটো ক্ৰেক কৰিম বুলি তেন্তে পঢ়ক আৰু ভালকে প্ৰিপাৰেচন কৰক কিবা ইম্পৰ্টেন্ট থাকিলে যদি আপোনালোকক মই জনাই দিম এইটো চেনেলৰ জৰিয়তে সাবস্ক্ৰাইব কৰিব 100% ইম্পৰ্টেন্ট আপডেট দিম যদি প্ৰিপাৰেচন কৰিব বিচাৰে এই চেনেলটো সাবস্ক্ৰাইব কৰক 100% হেল্প কৰিম এই বন্ধুসকল